আমি দৈনন্দিন জীৱনত মানে কথা কওঁতে চেণ্টেঞ্চ ব্যৱহাৰ কৰোঁ। চেণ্টেঞ্চবোৰ হৈছে নিৰ্দিষ্ট অৰ্থবাচক শব্দৰ সমষ্টি। অৰ্থাৎ এটা চেণ্টেঞ্চ হ'বলৈ হ'লে যিবোৰ শব্দ লগ হৈ সেইবিলাকৰ অৰ্থ থাকিব লাগিব আৰু শব্দবোৰ লগ হৈ যিটো চেণ্টেঞ্চৰ সৃষ্টি হয় মানে বাক্য হয় তাৰো নিৰ্দিষ্ট অৰ্থ থাকিব লাগিব। যেনে আই ইট ৰাইচ, এই আই ইট ৰাইচ, ইয়াতে আই ইট ৰাইচ এই তিনিটা শব্দ লগ হৈছে, তিনিওটা শব্দ লগ হৈ এটা নিৰ্দিষ্ট অৰ্থ বুজাইছে। চেণ্টেঞ্চ 5 প্ৰকাৰৰ। আমি ব্যৱহাৰ কৰা চেণ্টেঞ্চবিলাক 5 প্ৰকাৰৰ। সেইবোৰ হৈছে এছাৰ্টিভ চেণ্টেঞ্চ, ইম্পাৰেটিভ চেণ্টেঞ্চ, ইণ্টাৰগেটিভ চেণ্টেঞ্চ, অপটেটিভ চেণ্টেঞ্চ আৰু এক্সক্লামেটৰী চেণ্টেঞ্চ। এই 5 প্ৰকাৰৰ চেণ্টেঞ্চ আমি দৈনন্দিন কথা বতৰাত ব্যৱহাৰ কৰোঁ। এতিয়া এছাৰ্টিভ চেণ্টেঞ্চনো কাক বোলে? এ চেণ্টেঞ্চ ডেট মেক্স এ ষ্টেটমেণ্ট ইজ কল্ড এছাৰ্টিভ চেণ্টেঞ্চ। অৰ্থাৎ এছাৰ্টিভ চেণ্টেঞ্চে এছাৰ্টন বুজায়, মানে ই এটা ষ্টেটমেণ্ট বুজায়। এজ ফৰ এক্সাম্পল, উই ড্ৰিংক ৱাটাৰ, চি ইজ এ টিচাৰ। এইবিলাক হৈছে আমাৰ এছাৰ্টিভ চেণ্টেঞ্চ। ইম্পাৰেটিভ চেণ্টেঞ্চ, ইম্পাৰেটিভ চেণ্টেঞ্চনো কোনবিলাক? মানে এ চেণ্টেঞ্চ ডেট ইজ ইউজ টু মেক এ কমাণ্ড, এ ৰিকুৱেষ্ট, এন অৰ্ডাৰ অৰ এন এডভাইচ ইজ কল্ড ইম্পাৰেটিভ চেণ্টেঞ্চ। অৰ্থাৎ ইম্পাৰেটিভ চেণ্টেঞ্চ হ'বলৈ হ'লে আমাৰ হয়তো চেণ্টেঞ্চটো কমাণ্ড হ'ব লাগিব, তাৰমানে মানে এটা আমাৰ আদেশসূচক হ'ব লাগিব, বা ৰিকুৱেষ্ট আমাৰ অনুৰোধসূচক হ'ব লাগিব, নাইবা আমাৰ উপদেশমূলক হ'ব লাগিব বাক্যটো। যিবিলাক বাক্য আমাৰ মানে আদেশমূলক, উপদেশমূলক বা অনুৰোধসূচক হয় সেইবিলাককে ইম্পাৰেটিভ চেণ্টেঞ্চ বুলি কোৱা হয়। এজ ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে অ'পেন দি ড'ৰ, মানে আমি এইটো অৰ্ডাৰ, আমি দৰ্জাখন খুলি দিয়া। গিভ মি এ গ্লাছ অফ ৱাটাৰ, মোক এগিলাচ পানী দিয়া, মানে অনুৰোধ বুজোৱা হৈছে, এটচেট্ৰা। এইবিলাক হৈছে আমাৰ ইম্পাৰেটিভ চেণ্টেঞ্চ। এতিয়া ইণ্টাৰগেটিভ চেণ্টেঞ্চ। ইণ্টাৰগেটিভ চেণ্টেঞ্চবিলাক হৈছে প্ৰশ্নসূচক বাক্য। আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা যিবিলাক আমি প্ৰশ্নসূচক বাক্য ব্যৱহাৰ কৰোঁ সেইবিলাক আমাৰ ইণ্টাৰগেটিভ চেণ্টেঞ্চৰ ভাগত পৰে। এ চেণ্টেঞ্চ ডেট আস্কছ এ কুৱেশ্যন ইজ কল্ড এন ইণ্টাৰগেটিভ চেণ্টেঞ্চ। মানে যিবিলাক আমাৰ প্ৰশ্ন সোধাত ব্যৱহাৰ হয় সেইবিলাকে হৈছে আমাৰ ইণ্টাৰগেটিভ চেণ্টেঞ্চ। এজ ফৰ এক্সাম্পল, ডাজ হি গ' টু স্কুল, ইজ দিছ ইয়'ৰ পেন, এটচেট্ৰা। এইবিলাক হৈছে আমাৰ কুৱেশ্যনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ডি মানে 4 নম্বৰ হ'ল অপটেটিভ চেণ্টেঞ্চ। অপটেটিভ চেণ্টেঞ্চবিলাকে আমাৰ কি বুজে? প্ৰাৰ্থনা, আশা আকাংক্ষা এইবিলাকক সামৰি লয়। এ চেণ্টেঞ্চ ডেট এক্সপ্ৰেছেছ এ উইচ, প্ৰেয়াৰ, ব্লেছিং, এনকাৰ্জ ইজ কল্ড এন অপটেটিভ চেণ্টেঞ্চ। এজ ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে গড ব্লেছ ইউ, আই উইচ আই কুড ৰিকভাৰ চুন, এটচেট্ৰা। মানে আমাৰ যিবিলাক চেণ্টেঞ্চ ব্যৱহাৰ হয় সেইবিলাকত আশা আকাংক্ষা, অভিশাপ এইবিলাক জড়িত হৈ থাকে। নাম্বাৰ 5 মানে নাম্বাৰ এক্সক্লামেটৰী চেণ্টেঞ্চ। এক্সক্লামেটৰী চেণ্টেঞ্চবিলাক হৈছে আমাৰ আৱেগ, ইম'শ্যন, মানে আমাৰ যি অনুভৱ এইবিলাকক বুজায় এক্সক্লামেটৰী চেণ্টেঞ্চ। এ চেণ্টেঞ্চ ডেট এক্সপ্ৰেছেছ ফিলিং, ইম'শ্যন ইজ কল্ড এন এক্সক্লামেটৰী চেণ্টেঞ্চ। মানে আমাৰ ফিলিং বুজায় বা ইম'শ্যন বুজায় এক্সক্লামেটৰী চেণ্টেঞ্চবিলাকে।
এজ ফৰ এক্সাম্পল, উদাহৰণস্বৰূপে আমাৰ কি হোৱাট এ বিউটিফুল ডে ইট ইজ, মানে কি সুন্দৰ দিন। আমি কেতিয়াবা কৈ উঠোঁ তেনেকৈ, হাও লাকি ইউ আৰ, নাইবা হুৰা উই হেভ উন দ্য গেম, এলাছ চি ইজ ডেড, এইবিলাক হৈছে আমাৰ এক্সক্লামেটৰী চেণ্টেঞ্চ। মোৰ চেনেলটো যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টছ দিবলৈ অনুৰোধ জনালোঁ। গতিকে আমি চেণ্টেঞ্চ হৈছে আমি দৈনন্দিন ব্যৱহাৰ কৰা আমাৰ বাক্যসমূহ, মানে অৰ্থযুক্ত বাক্যসমূহ। এই চেণ্টেঞ্চ 5 প্ৰকাৰৰ। আমি কিছুমান ষ্টেটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰোঁ, যিবিলাক এছাৰ্টিভ চেণ্টেঞ্চ। কিছুমান আমি অৰ্ডাৰ মানে বা উপদেশ হিচাপত দিওঁ, সেইবিলাক হৈছে ইম্পাৰেটিভ চেণ্টেঞ্চ। কিছুমান আমি প্ৰশ্নসূচক মানে প্ৰশ্ন কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ, সেইবিলাক হ'ল ইণ্টাৰগেটিভ চেণ্টেঞ্চ। আৰু আমাৰ মানে প্ৰাৰ্থনা, অভিশাপ, আশীৰ্বাদ, ইচ্ছা, এইবিলাক হৈছে আমাৰ অপটেটিভ চেণ্টেঞ্চৰ ভিতৰত পৰে। আৰু যিবিলাকৰ ক্ষেত্ৰত আমি ফিলিং বা ইম'শ্যন আমাৰ হয়, সেইবিলাক হৈছে এক্সক্লামেটৰী চেণ্টেঞ্চ। আজিলৈ এইখিনিয়ে।